सरकार होशियार 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 सरकार होशियार 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 অসম सरकार हाय 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 স্বাস্থ্য বিভাগ हाय 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 স্বাস্থ্য বিভাগ होशियार 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 এবিসির কাম নাই এবিসি ले से অসম सरकार हाय 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 অসম सरकार होशियार 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 আমার রেজিস্ট্রেশন লাগিবই স্বাস্থ্য বিভাগ हाय 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 স্বাস্থ্য বিভাগ होशियार 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 আমার 2 বছরের ক্ষতিপূরণ লাগিবই ফার্মাসিস্টক গুরুত্ব দিও we want justice we want justice কাম নাই এবিসি ले অসম सरकार होशियार অসম सरकार हाय 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 আমার রেজিস্ট্রেশন লাগিবই ফার্মাসিস্টক গুরুত্ব দিও we want justice we want justice we want justice এবিসির কাম নাই আমাৰ যিসকল ফাৰ্মাচিষ্ট আছে অসমৰ দেশৰ বিভিন্ন অনুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা অসমৰ যিসকল ফাৰ্মাচিষ্ট শিক্ষাৰ্থী আছে তেওঁলোকে প্ৰায় আজি 2 বছৰ হ'বহি কোনো ৰেজিষ্ট্ৰেশ্যন পোৱা নাই অসম ফাৰ্মাচী কাউন্সিলৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 উত্তীৰ্ণ হৈছে তাৰে কিছু সংখ্যকে পাইছে আৰু কিছু সংখ্যকে পোৱা নাই আৰু 2023 ৰ পৰা আৰু 24 ত যিসকলে পাছ কৰিছে তাৰে বহুতে ৰেজিষ্ট্ৰেশ্যন পোৱা নাই আৰু ইন্টাৰ্নশ্বিপৰ পাৰমিশন পোৱা নাই আৰু যিসকল ফাৰ্মাচিষ্টে এই ৰেজিষ্ট্ৰেশ্যন যে পোৱা নাই হেতু আমাৰ মইমতলি নহয় হেতু অসম ফাৰ্মাচী কাউন্সিল আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মইমতলিৰ বাবে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন প্ৰদান কৰিব পৰা নাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ প্ৰতিজন বিষয়ক আমাৰ সমস্যাটো আমি অৱগত কৰিছো এবাৰ নহয় দুবাৰ নহয় বহু অৱগত কৰিছো তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাই আজি 9 দিন প্ৰতিবাদী কাৰ্যসূচী স্বাস্থ্য বিভাগৰ কোনো বিষয়ভাৱে এতিয়ালৈকে উপস্থিত হোৱা নাই আৰু সেইভাবে আমাৰ কাৰ্যসূচীটো হৈছে অনিৰ্দিষ্টকালীন কাৰ্যসূচী আমাৰ ফাৰ্মাচিষ্টসকল আমি ইয়াতে প্ৰতিবাদ কৰিবৰ কাৰণে আমাৰ ইন্টেনশন নহয় আমি ফাৰ্মাচিষ্টসকল আজি থাকিব লাগিছিল হস্পিটালত বা নাৰ্ছিং হোমত স্বাস্থ্য কেন্দ্র স্বাস্থ্য সেৱা প্ৰদান কৰাত আমি ব্যস্ত থাকিব লাগিছিল কিন্তু সেয়া নকৰি আজি এইখন চৰকাৰৰ মইমতলিৰ বাবে অসম ফাৰ্মাচী কাউন্সিলৰ মইমতলিৰ বাবে আমি আজি এই উৎকট গৰমত আমাৰ জীৱন পাৰ কৰিব লগা হৈছে ৰাজপথৰ কাষত কাৰ মইমতলিৰ বাবে এনেকুৱাখিনি কৰিব লগা হৈছে আৰু আমাৰ যেতিয়ালৈকে দাবীখিনি মানি নলয় আমাৰ কাম নাই স্বাস্থ্য বিভাগ হাই 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 স্বাস্থ্য বিভাগ হাই 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 অসম सरकार হাই 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 স্বাস্থ্য বিভাগ होशियार স্বাস্থ্য বিভাগ होशियार অসম सरकार होशियार सरकार होशियार অসম सरकार হাই 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 স্বাস্থ্য বিভাগ হাই 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 স্বাস্থ্য বিভাগ होशियार এবিসির কাম নাই এবিসি ले से অসম सरकार হাই 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 অসম सरकार होशियार আমার রেজিস্ট্রেশন লাগিবই স্বাস্থ্য বিভাগ হাই হাই স্বাস্থ্য বিভাগ होशियार আমার 2 বছরের ক্ষতিপূরণ লাগিবই ফার্মাসিস্টক গুরুত্ব দিও we want justice we want justice কাম নাই এবিসি ले অসম सरकार होशियार অসম सरकार হাই হাই আমার রেজিস্ট্রেশন লাগিবই ফার্মাসিস্টক গুরুত্ব দিও we want justice we want justice we want justice এবিসির কাম নাই আমাৰ যিসকল ফাৰ্মাচিষ্ট আছে অসমৰ দেশৰ বিভিন্ন অনুষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা অসমৰ যিসকল ফাৰ্মাচিষ্ট শিক্ষাৰ্থী আছে তেওঁলোকে প্ৰায় আজি 2 বছৰ হ'বহি কোনো ৰেজিষ্ট্ৰেশ্যন পোৱা নাই অসম ফাৰ্মাচী কাউন্সিলৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 উত্তীৰ্ণ হৈছে তাৰে কিছু সংখ্যকে পাইছে আৰু কিছু সংখ্যকে পোৱা নাই আৰু 2023 ৰ পৰা আৰু 24 ত যিসকলে পাছ কৰিছে তাৰে বহুতে ৰেজিষ্ট্ৰেশ্যন পোৱা নাই আৰু ইন্টাৰ্নশ্বিপৰ পাৰমিশন পোৱা নাই আৰু যিসকল ফাৰ্মাচিষ্টে এই ৰেজিষ্ট্ৰেশ্যন যে পোৱা নাই হেতু আমাৰ মইমতলি নহয় হেতু অসম ফাৰ্মাচী কাউন্সিল আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মইমতলিৰ বাবে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন প্ৰদান কৰিব পৰা নাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি স্বাস্থ্য মন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ
প্ৰতিজন বিষয়ক আমাৰ সমস্যাটো আমি অৱগত কৰিছোঁ। এবাৰ নহয় দুবাৰ নহয় বহু অৱগত কৰিছোঁ, তেওঁলোকে কোনো গুৰুত্ব প্ৰদান কৰা নাই। আজি 9 দিন প্ৰতিবাদী কাৰ্যসূচী স্বাস্থ্য বিভাগৰ কোনো বিষয়ৰ বাবে এতিয়ালৈকে উপস্থিত হোৱা নাই আৰু সেইবাবে আমাৰ কাৰ্যসূচীটো হৈছে অনিৰ্দিষ্টকালীন কাৰ্যসূচী। আমাৰ ফাৰ্মাচিষ্টসকল আমি ইয়াতে প্ৰতিবাদ কৰিবৰ কাৰণে আমাৰ ইণ্টেনশ্যন নহয়। আমি ফাৰ্মাচিষ্টসকল আজি থাকিব লাগিছিল হস্পিটেলত বা নাৰ্ছিং হোমত, স্বাস্থ্য সেৱা প্ৰদান কৰাত আমি ব্যস্ত থাকিব লাগিছিল, কিন্তু সেয়া নকৰি আজি এইখন চৰকাৰৰ মৈমতলিৰ বাবে, অসম ফাৰ্মাচী কাউন্সিলৰ মৈমতলিৰ বাবে আমি আজি এই উৎকট গৰমত আমাৰ জীৱন পাৰ কৰিব লগা হৈছে ৰাজপথৰ কাষত। কাৰ মৈমতলিৰ বাবে এনেকুৱাখিনি কৰিব লগা হৈছে? আৰু আমাৰ যেতিয়ালৈকে দাবীখিনি মানি নলয় আমাৰ এই প্ৰতিবাদ চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।